বন্ধুসকল মাখন বৰুৱাছ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ সন্মুখত বিনা মিউজিকত এটি গীত পৰিৱেশন কৰিব বিচাৰিছোঁ। কথাখিনি মই নিজেই লিখা আৰু সুৰো মই নিজেই কৰিছোঁ। গানৰ আকৃতি প্ৰকৃততে লৈছেনে নাই লোৱা সেইটো আপোনালোকে লাইক বা কমেণ্টৰ যোগেদি মোক জনাব বুলি আশা কৰিছোঁ। এই গীতটো আমাৰ মাজৰ পৰা কিছুদিনৰ আগতে হেৰাই যোৱা গণশিল্পী ৰাজীৱ হদিয়া ককাইদেউলৈ তেখেতৰ আত্মাৰ সদ্গতি কামনাৰ্থে আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গীতটো গাবলৈ প্ৰয়াস কৰিছোঁ। গতিকে আহকচোন আমি গীতটোৰ মাজলৈ আগবাঢ়োঁ। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ, দেশৰ বাবে গীত গাই জীৱ মাৰিল। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ, দেশৰ বাবে গীত গাই জীৱ মাৰিল। বহুজনে গীত গালে হাজাৰ হাজাৰ, ৰাজীৱৰে মুঠি গীতে লগাল হাহাকাৰ। বহুজনে গীত গালে হাজাৰ হাজাৰ, ৰাজীৱৰে মুঠি গীতে লগাল হাহাকাৰ। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ। বহুৰথী মহাৰথী হদিয়ালে গ'ল, সচেতন অসমীয়াৰ চকুথৰ হ'ল। বহুৰথী মহাৰথী হদিয়ালে গ'ল, সচেতন অসমীয়াৰ চকুথৰ হ'ল। কোনোজনে মানুহজনীক ক'লে অমুক দিম, দুদিনৰ পাছতহে ওলাব তাৰ চিন। কোনোজনে মানুহজনীক ক'লে অমুক দিম, দুদিনৰ পাছতহে ওলাব তাৰ চিন। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ। জীৱিত কালত কোনেও চিনি নাপালে, মৃত্যুৰ পাছত ইতিহাস ৰচিলে। জীৱিত কালত কোনেও চিনি নাপালে, মৃত্যুৰ পাছত ইতিহাস ৰচিলে। ইয়াই অসম দেশৰ অসমীয়া, জয় আই অসম আমাৰ ৰাজীৱ হদিয়া। এয়াই অসম দেশৰ অসমীয়া, জয় আই অসম আমাৰ ৰাজীৱ হদিয়া। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ, দেশৰ বাবে গীত গাই জীৱ মাৰিল। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ, দেশৰ বাবে গীত গাই জীৱ মাৰিল। বহুজনে গীত গালে হাজাৰ হাজাৰ, ৰাজীৱৰে মুঠি গীতে লগাল হাহাকাৰ। বহুজনে গীত গালে হাজাৰ হাজাৰ, ৰাজীৱৰে মুঠি গীতে লগাল হাহাকাৰ। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ, তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ। তিনিচুকীয়াৰ হদিয়াত ৰাজীৱৰে ঘৰ। ধন্যবাদ বন্ধুসকল। বিনা মিউজিকৰ এই গীতটো আপোনালোকে শুনিলে। যদি গীতটো ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈকে এনেদৰে ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। সকলোৱে চাব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।